हेमेन्ट मामानि किकखौ नै उकिल गुगे हमथाबाय ओइ जुसुन बावदोंमोन हमथाबाय हर हमथाबावबाय उकिल गुगे सेभ खालामबाय বিয়া পাতিলে তইহে পাতিবি বেলেগে নাপাতে ইয়াত তই গণ্ডগোল কৰি নাথাকিবি বিয়া পাতিলে তইহে পাতিবি বেলেগে নাপাতে ইয়াত তই গণ্ডগোল কৰি নাথাকিবি তাইক ভালহে কৰিম আমি তাইক ভাল কৰিবৰ কাৰণে মোৰ জীৱনটো দিম সেইটোহে প্ৰেম হয়নে নহয় কওক আৰু অধ্যক্ষ ডাঙৰীয়া আপুনিও এটা কথা বেয়া পাব লাগে যে আপুনি দুগৰাকী বিয়া পাতিব পাৰিব মই নোৱাৰিম এই বিলখনত সেইটো দিছে হয়নে নহয় আপুনি নিজে ক'ব লাগে যে নাই আমাৰ তাতো কৰি দিয়ক বুলি ক'ব লাগে এটাতো ক'ব লাগে ট্ৰাইবেল মানুহে দুগৰাকী বিয়া পাতিব পাৰিব এইটোও ভাল কথা নহয় এইটোও বেয়া কথা নাই মইতো ট্ৰাইবেলক আটাইতকৈ ভাল পাওঁ সকলোৱে জানে কিন্তু সেই বুলি এনেকুৱা নহয় যে বেয়া কামটো ট্ৰাইবেলে কৰিব পাৰিব এইটোতো হ'ব নোৱাৰে নহয় ট্ৰাইবেলত কাম কৰিবলৈ গৈ ট্ৰাইবেলক ভাল কৰিছে নে আপুনি বেয়া কৰিছে আপুনি ভাল কৰিছে নে বেয়া কৰিছে ট্ৰাইবেলক এইটো আপুনি এইটো তেল মাৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ভাল কৰিছে নে বৰ্তমান আপুনি আটাইতকৈ কাক ভাল পাইছে এতিয়া এইকাৰণে স্পীকাৰ ছাৰ আপুনি স্পীকাৰ ছাৰ নাই এতিয়া বিয়া পতাটো ঠিকে আছে ঠিক আছে বিয়া পতা মানুহকেইটাক 7 বছৰ জেল দিব কিন্তু এই বিয়া পতাবিলাকৰ দেউতাক আৰু মাকক জেল দিয়া লিগেল গাৰ্জেন বিলাকক জেল দিয়া গাঁও বুঢ়াকেইটাকো 2 বছৰ জেল 1 লাখ টকা জৰিমনা এসব অলপ বেছি হৈছে এটো বহুত বেছি হৈ গৈছে মানে বেছি ডিক্টেটৰৰ নিচিনা হোৱাত কথাটো ভাল নহয় দেই আপোনাৰ হাতত এতিয়া সংখ্যাগৰিষ্ঠতা আছে কাৰণে সব কথাতে আপোনাৰ কথাটোৱে মানি ল'ব লাগিব এটো বেয়া কাম কৰিছে আপুনি এটা বেয়া কাম কৰিছে গতিকে মই ভাবো যে দেউতাকক জেলত দিয়া কথাটো বন্ধ কৰক মাকক জেলত দিয়া কথাটো বন্ধ কৰক গাঁওবোৰত জেলত দিয়া কথাটো বন্ধ কৰক এই ফাইন লগোৱা কথাটো বন্ধ কৰক দেউতাক মাকৰ ওপৰত এইবিলাক বন্ধ কৰক আৰু মই ভাবো যে যদি দেউতাক মাকৰ কিবা হেৰিও থাকিব লাগে কিবা এটা ফাইন লগাই দিয়ক তাত অকল হয়নে নহয় ঠিক আছে এটা কগনাইজেবল হ'ব নালাগে সেইটো তো হ'ব দেউতাক মাকৰটো অন্তত কগনাইজেবল হ'ব নালাগে ফাইন এটা লগাওক 5000 ফাইন লগাই দিয়ক কিন্তু তেওঁলোকক অকল জেলত দিব এটো কেনেকৈ হ'ব আৰে দেউতাকে মাকে জানিব নেকি পুতেকে ক'ৰ পৰা বিয়া পাতি আনিলে জানিব নেকি তাৰ পিছত কৈছে এটো জনাব লাগিব আৰে জনালে ঘৰত কাটিব আজিকালি পুতেকবিলাকে বাপেকবিলাকক ঘৰতে আপোনালোকে কাজিয়া লগাব কৈছে এটো কি কথা কৈছে আপোনালোকে প্লিজ সুশান্ত বিয়া পাতিলে তইহে পাতিবি বেলেগে নাপাতে ইয়াত তই গণ্ডগোল কৰি নাথাকিবি তইহে গণ্ডগোল আছে তোৰহে গতিকে মই আশা কৰোঁ এই আইনখন সম্পৰ্কে তেনেকে কথাখিনি আমি এটা সৰ্বসন্মত সিদ্ধান্ত ল'ব লাগে ধন্যবাদ বিয়া পাতিলে তইহে পাতিবি বেলেগে নাপাতে ইয়াত ভাল অকল আমাৰ নহয় চবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে 6 শিডিউল কাৰ্বি ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন ছাদি কৰিব নোৱাৰিব ওটাইতে অসম গভৰ্ণমেণ্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যাৰ এইটো সঠিক বুলি ভাবি মানে আপনি গভৰ্ণমেণ্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপনি কেনেকৈ কম এইটো ইমপ্লিমেণ্ট হ'বই ডিসিশন আজিৰ পৰা এছেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লিখে এছেম্বলি হ'ব নাকি 4 দিনীয়া যেনক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱে
আৰু মেজৰ ডিচিশ্যনটো মই খোলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব কথা সেইটোৱে নমিনেট মেম্বাৰ কেইটা সেই কেইদিনতে হ'ব আৰু EM 2জন দিব আৰু স্পিকাৰ 1জন দিব 3-4 দিন ভিতৰতে নমিনেটেড MCLA-টো হৈ যাব 6জন যিটো নমিনেটেড মেম্বাৰ কথা সেইটোৱে স্যাৰ 26ৰ যিটো নিৰ্বাচনত BTC-ৰ যিকেইখন আসন আছে সেইখিনি বিজেপিৰ লগত ভাগ বতৰা হ'ব স্যাৰ আপোনালোকে জানে এলায়েন্স মানে AGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হয়